মানুহে যে কয় বোলে বাছি খাবা জাগি শুবা ঠিক তেনেকৈ কি হৈছে জানেনে বৰ্তমান সময়ত ধৰ্ষণকাৰী হওক বলৎকাৰী হওক এনেকুৱাকৈ বৃদ্ধি পাইছে বাস্তৱতে হওক বা ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক নমস্কাৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ মাজলৈ আৰু ভিডিঅ'টো হ'ল বলৎকাৰী আজি দুজন মই বলৎকাৰী ধৰি আনিছোঁ আৰু ধৰ্ষণকাৰী তেওঁলোকে কি কৰে জানেনে অকল যে লগ পালেহে তেওঁলোকে বলৎকাৰ কৰে বা ধৰ্ষণ কৰে তেনেকুৱা নহয় তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেদিও তেওঁলোক এনেকুৱা হয় কমেণ্টৰ দ্বাৰাও তেওঁলোকে তেনেকুৱা কাম কৰে আৰু তেনে দুগৰাকী ধৰ্ষণকাৰী মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিয় জানেনে তেওঁলোকে এনেকুৱা কিছুমান মানে মন্তব্য কৰে সেই মন্তব্যবিলাক আপোনালোকৰ মাজত মই পঢ়ি দিব নোৱাৰোঁ যি নেকি যোনে মোৰ ভিডিঅ' চাই তেওঁলোকে নিশ্চয় গম পাব আৰু তাত কমেণ্টৰ পৰা মই কিন্তু ডিলিট কৰা নাই উত্তৰটো সেইদিনাখনে আপোনালোকক মই কথা দিছিলোঁ যে মই উত্তৰ নিদিওঁ কিন্তু দিবলৈ বাধ্য হৈছিলোঁ তাৰপিছত লগৰ কেইগৰাকী মানে ক'লে যে তই উত্তৰটো নিদিবি তেহেতৰ ফটোকিখন দি পেলাই তই কথাটো কৈ দে আৰু ঠিক তেনেকৈয়ে মই সেইকাৰণে থাম্বনেইলখন এতিয়ালৈকে প্ৰস্তুত কৰা নাই মই প্ৰস্তুত কৰিম আৰু কি জানে আজিকালি যে হেৰিবিলাকে চাবচোন যিবিলাক ঘটনা সংঘটিত হৈ আছে সৰু সৰু বাচ্চাবিলাকক যে আমি ঘৰত থৈ যাব নোৱাৰা হৈ আছোঁ বা ৰাস্তাই ঘাটে ওলাব নোৱাৰা হৈছে সেইবিলাক কিন্তু ডেকা ল'ৰাৰ দ্বাৰা হোৱা নাই সেইবিলাক আদহীয়া বুঢ়া মানুহৰ দ্বাৰাহে হৈছে আৰু ঠিক তেনেকৈ মই যি দুটা কথা কৈছোঁ সেইকেইটা চুৰিয়া পিন্ধা মানুহ গম পাইছে এটা হ'ল বিনয় সোণোৱাল বুলি এটা সেইটো আকৌ চুৰিয়া পিন্ধা বা তাৰ কি হেৰি মই ফটোখন এতিয়া আপোনালোকৰ মাজত লগাই দিম চাবচোন আৰু এটা কি কৰিছে জানেনে নগাঁৱৰ যে যিটো মৃত্যুঞ্জয় মন্দিৰ আছে সেই মৃত্যুঞ্জয় মন্দিৰৰ সৈতে তাৰ মানে ফটোখন আছে সেই বুঢ়া গুণ্ডা দুইটা তেহেঁতে এনেকুৱা বেয়া বেয়া মন্তব্য আগবঢ়াইছে সিহঁতকেইটা হ'ল কি জানেনে কোৱা শুনিছোঁ সিহঁতকেইটা বোলে ধৰ্ষণকাৰী তেওঁলোকৰ পৰা বোলে গাঁৱত হেনো জীয়ৰী বোৱাৰী ওলাব নোৱাৰে আৰু সেইটো কিয় ক'লোঁ জানেনে তেওঁলোকৰ গাঁৱৰ মানুহে এইটো কৈছে তেওঁলোকৰ কমেণ্টৰ দ্বাৰাই প্ৰকাশ পোৱা গৈছে যে এইকেইটা মানুহ কিমান চূড়ান্ত অসভ্য আৰু ইহঁতৰ কাৰণে তাৰ চাগে নিজৰ জীয়েকহঁতেই চাগে শান্তিত থাকিব নোৱাৰে আৰু আপোনালোকে চালি জাৰি চাব এই মানুহকেইটাৰ বেকগ্ৰাউণ্ডটো তেওঁলোকৰ হয়তো নিজৰ ওচৰ চুবুৰীয়া কোনো জীয়াৰী বোৱাৰী তেহেঁতৰ মুখৰ আগত আহিব নোৱাৰে সকলোকে চাগে ইহঁতে সৰ্বনাশ কৰি থৈছে কেইখন গাঁৱত মেল মিটিং হৈছে সেইটো ভগৱান জানে আৰু এই দুজনে চুৰিয়া পিন্ধি পেলাই এটাই মৃত্যুঞ্জয় মন্দিৰৰ সৈতে ফটো দিছে লাজ পোৱা নাই নগাঁৱৰ সেই মৃত্যুঞ্জয় মন্দিৰটো এটা নাম থকা মন্দিৰ হয় আৰু সেই কিমান ভক্তসকল তাত যায় আৰু তাত তই ডিপিখন দি পেলাই কি কৰিছ সেইবিলাক কমেণ্ট কৰিছ আৰু তোক মই কি কম তই সেই কমেণ্টত তেনেকৈ মানে চিঞৰি থাকিব পাৰিবি তই কি ফ্ৰণ্টত আহিব পাৰিবি নেকি তোৰ যদি ঘৈণীয়েৰ মই হ'লোঁ হয় নহয় তোক কি কৰিলোঁ হয় তোৰ মুখত মই ঠিক নাই আৰু ইমান মই যেতিয়া মই ভিডিঅ'টো আপলোড কৰোঁ তাৰ হেৰিতে মই লিখিয়ে দিওঁ যে মোৰ ফিল্টাৰ কৰা লাল চাহ খাহি বুলি কিয় কওঁ জানে মই কাৰণ মানে পানী বহুত খাওঁ আৰু সেই পানীখিনিতো মই অথলে যাব নোৱাৰোঁ নহয় জানো কাৰণ মই গুৱাহাটীত থকা মানুহ আৰু গুৱাহাটী মানুহৰ কিমান পানী মানে অসুবিধা আপোনালোকেতো জানে গতিকে মই পানীখিনি কিয় মই পেলনি যাওঁ মই সেই পানীখিনি থৈ দিওঁ আৰু যোনসকলে বেয়া কমেণ্ট কৰিবলৈ আহে সেই পানীখিনি মই মুখত দি দিওঁ আৰু মই তাতে কমেণ্টটো কৰি মই পিন কৰি দিওঁ আৰু তাৰ পাছতো মানে মাজতো হওক বা তাৰ পাছতো তহঁত মোৰ তাত আহি থাক কিমানে তহঁতে মোক ভাল পাব লাগিব চাচোন আৰু তহঁতে ক'লেও নহ'ব নহয় বোলে আমি তোৰ ভিডিঅ' নাচাওঁ কিমান ফকতীয়া তহঁতে কমেণ্ট কৰ কিন্তু সেই কমেণ্ট কৰাৰ পিছতো তহঁতে ঘূৰি কি কয় নহয় ঘূৰি কুকুৰৰ পুকৰতে মুখ আৰু তহঁতে ঘূৰি আহি আকৌ ৰুণজুনকে পাওঁহি তহঁতৰ যদি মুখ চাবলৈ মনেই নাযায় তহঁতৰ ফোনকেইটা মোক ব্লক কৰি নিদিয় কিয় কি কাৰণে মোক চাই থাক মইতো তহঁতক চাবলৈ নাযাওঁ দেখিছ নেকি কাবাৰ তাত গৈ পেলাই বোলে এজনীয়ে মোক এনেকৈ কমেণ্ট কৰিছে সেইজনীয়ে মোক এনেকৈ কমেণ্ট কৰিছে ক'ব পাৰিব নেকি কেতিয়াও নোৱাৰে যাক মই মোৰ ফ্ৰেণ্ডত আছে যাক মই যি সন্মান দিব লাগে মই তাক সেই সন্মান দিওঁ আৰু তাৰ বাদে এই ফকতীয়া লোকৰ মাইকী বুঢ়া মাইকী হওক ডেকা মাইকী হওক পুকৰ চেৰেকী থকাকেইটাক মই সন্মান নিদিওঁ দিছিলোঁ মই উত্তৰটো দিছিলোঁ কিন্তু মোৰ লগৰ সঁচাকৈ কৈছোঁ একদম খুব সচেতন মহিলা এগৰাকী হ'ল অৰ্চনা গগৈ বুলি আৰু আছে কেইগৰাকীমান তেওঁলোকৰ নামকেইটা বাৰু মই নকওঁ তেওঁলোকে মোক কৈছে যে তই এইটো নিদিবি তোক তেনেকৈ দি থাকক তই নিদিবি আৰু সেইকাৰণে মই কি কৰিলোঁ কমেণ্টকেইটা মানে মই ডিলিট কৰি দিলোঁ আৰু সেই শিয়ালকেইটাই দিয়া কমেণ্টকেইটা কিন্তু মই ডিলিট কৰা নাই আৰু সেই চুৰিয়া পিন্ধা সেইটোক কৈছোঁ মুখখন টুটুৰা পৰিলে তোৰ মুখত বহি পেলাই যদি মই মানে
কি হেৰি কৰিবলৈ ধৰোঁ, পানী দিবলৈ ধৰোঁ, তথাপিও কিন্তু তোৰ টুটুৰা পুৰা মুখখন ফুলি নুঠে। গতিকে তই সেই টুটুৰা পুৰা মুখখন মোৰ হাতৰ 5টা আঙুলি যাতে তোৰ তাত নবহে। আৰু মানুহে কি জাননে নাই, দিয়াটোতকৈ মুখেৰে কোৱাটোৱে বহুত। আৰু তই লাজ পাব লাগে। সেই চুৰিয়া পিন্ধি পেলাই চুৰিয়াখনৰ সন্মানটো তই ৰাখিব পাৰিব লাগিছিলে। আৰু তই আৰু এটাই, সেইটো কি উজ্জ্বল ফুকন নে কি, তই লাজ নাপাৱ। তোক কি মাৰে ফুকন মানুহ, গগৈ মানুহ, তেহেঁতে বেয়া কমেণ্ট নিদিয়ে। যিবিলাক কিন্তু জাৰজ সন্তান, মাকে 10টাৰ লগত থাকি পেলাই জন্ম দিয়ে, সিহঁতেহে কিন্তু বেয়া বেয়া কমেণ্ট কৰে। আৰু ঠিক হয়তো তয়ো তেনেকুৱাই ক'ৰবাত জংঘলে মংঘলে চাগে মানে হেৰি হোৱা, মানে স্থিতি লোৱা, সেইকাৰণে তই তেনেকুৱা কমেণ্ট কৰিবলৈ পাৰিছ। আৰু তহঁতৰ তাততো মই নাযাওঁ। আৰু তোৰ ঘৈণীয়েজনীও বান্দৰৰ নিচিনা। সেই বান্দৰৰ নিচিনা কাৰণে মানে তহঁতে কি হেৰিত নাথাক নেকি, মানে মন নাযায় নেকি থাকিবলৈ? তহঁতে যে আহি মোক বেয়া বেয়া কমেণ্ট কৰি পেলাই যে তহঁতে বলৎকাৰ কৰিবলৈ ধৰা নিচিনা কমেণ্ট কৰ, যি কিয় বলৎকাৰ কৰিবলৈ মন আছে নেকি? বলৎকাৰ কৰিব নালাগে, আহচোন ইয়ালৈ, তহঁতক মই দেখাই দিম, আহিবি, গম পাইছা নাই? গতিকে সকলো মই বন্ধু বান্ধৱীকে কৈছোঁ, এইবিলাকে কি জানে, যিবিলাক আদহীয়া ডেকা ল'ৰাবিলাকে কিন্তু সেইবিলাক কাম নকৰে। যিবিলাক আদহীয়া মানুহ সেইবিলাকেহে এইবিলাক মন্তব্য দিয়ে। আজিকালি ডেকাবিলাক ক'বাতে পৰি থাকে, এই বুঢ়াবিলাকে। আৰু এই বুঢ়াবিলাকৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকো মানে ধ্বংস হৈছে, গম পাইছানে? জেঠীটোৱেও সত্য বুলি কৈছে, গম পাইছে? আৰু কি জানেনে নাই, এই বুঢ়াবিলাকে কি কৰে, নিজৰ মাইকী থৈ পেলাই বেলেগ মাইকী পুকৰটো চেলেকে সৰু সৰু ল'ৰা ছোৱালীক টকাৰ প্ৰলোভন দি পেলাই বলৎকাৰ কৰে। আৰু এইবিলাক যদি শিক্ষকো হয়, এনেকুৱা ধৰণৰ শিক্ষকবিলাকে কি কৰে, ছাত্ৰ ছাত্ৰীসকলক নিৰ্যাতন চলায়। আগৰ শিক্ষাগুৰুসকলৰ লগত এতিয়া শিক্ষাগুৰু নিমিলে। আৰু এইকেইটা দেখাত কেনেকুৱা, আৰু কোনোবা হেৰি এটাইতো সেই চুৰিয়া পিন্ধা যিটো কৈছোঁ, হেৰি কিবা সোণোৱাল বুলি, সেইটো এনেকুৱা বুঢ়া গুণ্ডা টুটুৰা পৰাটো তাৰ সকলো চাগে শুকাই বুবাই টুট পৰিল, তথাপিও মানে তাৰ চখটো পূৰা হোৱা নাই। আৰু সেইকাৰণে বেয়া বেয়া মন্তব্য কৰিবলৈ আগবাঢ়ি আহিছে। তাৰপিছত আৰু কি ক'ব, মানে কথা কৈ থাকিলে বহুত ওলাই গৈ থাকে, গম পাইছেনে নাই? আৰু মাথা একদম নষ্ট হৈ যায়। কাৰণ কি, মই মানুহক বেয়াকৈ কমেণ্ট নকৰোঁ। আপোনালোকে চাব পাৰে, মই শ্বৰ্টকৈ এটা কমেণ্টে কৰোঁ। আৰু যিটো কমেণ্ট কৰোঁ সেই কমেণ্টটোত মোক লাইক কমেণ্ট গোটেই আহিব লাগিব। আৰু ছাপোৰ্ট কৰিব লাগিব মানুহে। কিয় কৈছোঁ ছাপোৰ্ট কৰিব লাগিব বুলি? মই যিটো কমেণ্ট কৰোঁ যুক্তিপূৰ্ণ কমেণ্টহে কৰোঁ। তাত মই বেলেগ ফটুৱা এই কাবাক মই মানে লাইন মৰা তেনেকুৱা কমেণ্ট মই কৰিবলৈ নাযাওঁ। গতিকে মোক কমেণ্ট কৰোঁতেও তহঁতে চাই ল'বি। আৰু নেক্সট টাইম যদি তহঁতক পাওঁ, দেখিছ নহয় লুইনজ্যোতি মাকৰ হৈ পেলাই বেয়া কমেণ্ট কৰোঁতে কেনেকৈ এটা আজি জেলত গ'ল, দেখিছ নিশ্চয়। গতিকে তহঁতেও সাৱধান থাকিবি, গম পালিনে নাই? সাৱধান থাকিবি, কথাটো নহ'লে বেয়া হৈ যাব। চুচুৰাই আনিম যেতিয়া চুৰিয়া খুলি পেলাই তোক জাঙিয়াটো তই পিন্ধিব নোৱাৰ। এতিয়া তই জাঙিয়া পিন্ধাটো বয়সো নাইকিয়া। তই এই যে ফিটা মৰা পেটিকুটৰ নিচিনা যে ৰছী যে তেনেকুৱা যে পিন্ধে যে চুৰিয়াৰ লগত, তই তেনেকুৱাহে পিন্ধ চাগে। গতিকে তোক চুচুৰাবলৈ বেছি সময় নালাগিব। আৰু এইটো মুচ থকা এই মৃত্যুঞ্জয় মন্দিৰৰ লগত যে ফটো আছে, কিবা উজ্জ্বলা ফুকন নে কি, সেইটো তোকো কৈছোঁ, তোকো চুচুৰাই দিম। বাপেকে ঘৈণীয়ে ক'বাতে থাকিব, আনি পেলাই যেতিয়া দিম ইয়াত বাপেকে কটি চেলেকিবলৈ লগাই দিম, তেতিয়া গম পাই যাবি। গতিকে সকলো বন্ধু বান্ধৱীকে কৈছোঁ। আৰু ভিডিঅ'টো বেছিকৈ আগবঢ়াই গৈ নাথাকোঁ, ভাতো বনাই আছোঁ আৰু এফালে যাবও লাগে, গম পাইছেনে? কিন্তু এইখিনিতে এটা আপোনালোকক মই কওঁ, শুনক। যেতিয়া নেকি মোক এই ফাল্টু কমেণ্ট কৰে, মোৰ মাথাটো নষ্ট হৈ যায় আৰু মোৰ খংটো পটককৈ উঠি আহে। কিন্তু মই ভালত বহুতেই ভাল, আৰু বেয়াত মোতকৈ কোনো বেয়া হ'ব নোৱাৰে, গম পাইছানে নাই? এনেকুৱাই মোৰ মানুহজনী, মানে যিটো সময়ত মোৰ বেয়া হয় মই তাক ঘটনা নবজোৱাকৈ থাকিবই নোৱাৰোঁ। কাৰণ কি, মই কাৰো লগত লাগি যুঁজি নাথাকোঁ। আৰু মোৰ লগত যদি তেনেকৈ লাগি যুঁজি থাকে তেতিয়া কিন্তু কথাটো বেয়া হয়। আৰু সদশেষত আকৌ কৈছোঁ, ইমান এটা বেয়াকৈ মই কমেণ্ট কৰি পেলাই কি কৰোঁ, মই পিন কৰি থৈ দিওঁ। তাৰপিছতো সিহঁতে মোৰ মুতনি খাবলৈ আহে। চাওক কিমান সিহঁত নীলা যাব লাগিব, সিহঁতে কিমান মোক ভাল পাব লাগিব। আৰু ভাল পাই কি কৰে তেওঁলোকে, মানে সেইটো তেনেকুৱা অসভ্য কমেণ্ট কৰি পেলাই মানে মোক তেওঁলোকে বলৎকাৰৰ চেষ্টা চলায়। সেইকাৰণে কৈছোঁ সিহঁত হ'ল বলৎকাৰী। আৰু মোকো তেহেঁতে চেষ্টা চলাই আছে, সেই একেকেইটা মানুহে চেষ্টা চলাই আছে। ভাবিছে এইক কেনেবাকৈ পতাব পাৰোঁ নেকি। হেৰৌ বোপাই, মোৰ ল'ৰা বোৱাৰী সকলো আছে দেই, গতিকে মোক এতিয়া পতাব নোৱাৰিবি। আৰু এইখিনিয়ে আছিলে। সদশেষত মোক সকলো বন্ধু বান্ধৱীকে কওঁ, কি জানে, খঙৰ কোবত মই বহুতো কিবা কিবি কথা কৈ দিওঁ, আপোনালোকে বেয়া নাপাব। আৰু সেই শিয়ালকেইটাই মোক বেয়া পালেও বৰ কথা নাই। কিন্তু মোৰ যিসকল প্ৰকৃত বন্ধু বান্ধৱী আৰু যিসকলে মোৰ ভিডিঅ' চাই, মই তেওঁলোকক সকলোকে কৈছোঁ, একদম নমস্কাৰ জনাইছোঁ, একে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে মোক বেয়া নাপাব। আৰু আপোনালোকৰ কাৰণেই, আপোনালোকে সহায় সহযোগিতা কৰাৰ কাৰণে মোৰ আজি একে কম দিনত এই বহাগৰ পৰা, এই বহাগ মাহটোৰ পৰা
পৰা মই ফেচবুকত ভিডিঅ' দিবলৈ লৈছোঁ দেই আৰু এতিয়া মোৰ 29,000 কমপ্লিট হৈছে আৰু মোক যদি মানুহখিনিয়ে হেৰি কৰিলে হয় ছাপোৰ্ট নকৰিলে হয় মই যদি সিমানখিনি আগবাঢ়িব পাৰিলোঁ হয় গতিকে এইখিনি আছিলে ক'বলগীয়া আৰু সদৌ শেষত সকলোকে ক্ষমা বিচাৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই